Hello everyone, welcome to our channel Concept Study Assam. তো আজি আমি এই ভিডিওত কৰিম most important কেইটামান টপিকৰ কোৱেশ্চন আগতে আমি বায়োলজি ফিজিক্স কেমিষ্ট্ৰিৰ ওভাৰঅল আমি কিছুমান কোৱেশ্চন প্ৰেক্টিস কৰিছো এই ওসেট ভেটেনাৰি এক্সামিনেশনৰ কাৰণে 2026 ৰ কাৰণে গতিকে এতিয়া আজি আমি অলপ বায়োলজিৰ কোৱেশ্চন ডিসকাস কৰিম লগতে ইম্পৰ্টেন্ট টপিক কিছুমান চাম তোমালোকৰ লগত যে বায়োলজিৰ most important এই ওসেট ভেটেনাৰি এক্সামৰ কাৰণে most important highly weighted টপিক হৈছে সেল বায়োলজি Cell biology তোমালোকে কমপ্লিট কৰিব লাগিব তাত আমাৰ তিনিটা চেপ্টাৰ আছে cell the unit of life biomolecules and cell cycle and division next আছে genetics principle of inheritance and variation and molecular basis of inheritance and variation okay তাৰপিছত আছে evolution part 2 তোমালোকে চাবা human evolution বিশেষকৈ তোমালোকে অলপ ভালকে চাই লবা next আছে human physiology ভিতৰত পৰে আমাৰ body fluid and circulation breathing and exchange of gases তাৰপিছত তোমালোকে চাবা excretory product and excretion এইটো চেপ্টাৰ চাবা তাৰপিছত locomotion movement চাবা neural control and coordination and chemical control and coordination এইটো চেপ্টাৰ তোমালোকে চাই লবা তাৰপিছত plant physiology টো তোমালোকে চাব পাৰা যেনেকৈ plant growth and development তাৰপিছত তোমালোকৰ respiration in plants okay তাৰপিছত photosynthesis টো তোমালোকে শুনিয়াকৈ চাই লবা microbes and ecology part 2 পৰা কিন্তু আমাৰ কোৱেশ্চন আহা বাৰে বাৰে দেখা যায় microbes ৰ আমাৰ যিখিনি কোৱেশ্চন আছে এইখিনি চাবা তাৰপিছত মই লগতে তোমালোকক লিখি দিছো টাৰ্গেট solve this 25 question in 20 minutes that all এটা তোমালোকে tentative time বনাই লবা next aim for 20 plus to reach 90 plus accuracy okay গতিকে বায়োলজি তোমালোকে এইখিনি ধ্যান দিবা নেক্সট আমি চাও আমাৰ আজি প্ৰথম কোৱেশ্চন 19 নম্বৰ কোৱেশ্চনৰ পৰা ষ্টাৰ্ট হৈছে আমি প্ৰথম কোৱেশ্চনটো আমাৰ এইফালে আছে প্ৰথম কোৱেশ্চন আছে আমাৰ আগত the functional unit of kidney টো আমি জানো যে নেফ্ৰন টো হৈছে আমাৰ functional unit of kidney okay নেফ্ৰন টো আমাৰ এতে শুদ্ধ উত্তৰ হৈ যাব নিউৰন টো হৈছে আমাৰ নিউৰেল সিস্টেমৰ আমাৰ functional unit হৈছে নিউৰন নেক্সট তোমালোকে যদি ইয়াতে তোমালোকে লক্ষ্য কৰা যে alveolus আছে আমাৰ breathing and exchange of gases তোমালোকে তাত alveolus শব্দটো তোমালোকে পাইবা নেক্সট আছে glomerulus টো আমাৰ excretionৰ লগত জড়িত তোমালোকে তাতে ধুনিয়াকে পাবা নেক্সট আমি যদি চাও সেকেন্ড নাম্বাৰ প্ৰশ্নটো আমাৰ ইয়াতে আছে which hormone is lowers blood cholesterol glucose অৰ্থাৎ blood glucose তোমাৰ লেভেলটো আমাৰ ইনসুলিনে লোৱাৰ কৰে আৰু তোমালোকে ইয়াতে যদি সোৱা গ্লুকাগনে তোমালোকৰ ইনক্ৰিজ কৰে কেনেকৈ তোমালোকে চাবা ইনসুলিন আৰু গ্লুকাগন ইনসুলিন হৈছে আমাৰ বিটা সেলৰ পৰা পেনক্ৰিয়াছৰ আমাৰ বিটা সেলৰ পৰা সিক্ৰিট হয় আৰু গ্লুকাগন হৈছে আমাৰ আলফা সেলৰ পৰা সিক্ৰিট হয় গ্লুকাগন হৈছে হাইপাৰক্যালসেমিক এন্ড ইনসুলিন হৈছে আমাৰ হাইপোক্যালসেমিক অৰ্থাৎ লোৱাৰ্স দ্য ব্লাড গ্লুকোজ লেভেল অৰ্থাৎ গ্লুকোজ লেভেলটো ইনসুলিনে মেইনটেইন কৰে তোমালোকে এনেকা জানাই যে ডায়াবেটিক পেশেন্টৰ ক্ষেত্ৰত ইনসুলিন আমাৰ ব্যৱহৃত হয় ওকে নেক্সট ক্লিয়াৰ নেক্সট অপচন নাম্বাৰ এটো হৈ গল এতিয়া আমাৰ কোৱেশ্চন নাম্বাৰ 3 টো আছে DNA replication occurs in S phase আমাৰ DNA replication occur হয় তোমালোকৰ S phase যেটো আছে G1 তাৰ পিছত হ'ব S phase তাৰ পিছত হ'ব G2 তাৰ পিছত হ'ব আমাৰ মাইটোটিক phase যেটো আমাৰ ডিভিজনেল phase যেটো এটা most dramatic অৰ্থাৎ মাত্ৰ 5% টাইম আমাৰ ইয়াতে ইন phase হয় বাকি এইখিনি টাইম পাৰ্ট হৈছে ইন্টাৰফেজত আমাৰ ম্যাক্সিমাম টাইম অৰ্থাৎ 95% ৰ অধিক টাইম আমাৰ ইন phase হয় ওকে নেক্সট তোমালোকে গম পালা নেক্সট আমাৰ কোৱেশ্চন নাম্বাৰ 4 টো আছে The powerhouse of cell is mitochondria powerhouse of cell বলে ইয়াত inner membrane থাকে outer membrane থাকে inner membrane ৰ লগত বিভিন্ন ধৰণৰ protein molecules এনেকা আমাৰ bounded হৈ থাকে autonomous semi autonomous এটাত এইটো আমাৰ autonomically আমাৰ ইয়াতে DNA replication ইয়াতে occur হয় protein formation হয় যেহেতু আমাৰ ইয়াতে 70S type DNA পোৱা যায় and double membrane bound are divided by fission okay mitochondria replicate or divided by fission next question number 5 আছে in which of the blood groups is universal donor হৈছে তোমালোকৰ O blood group হৈছে universal donor এটো তোমালোক গম পালা আৰু AB blood group হৈছে universal receptor এতে মই তোমালোকৰ ধ্যান দিবা যে এনসাৰ বিলাক মই লিখি আনিছো ইয়াৰ অৰ্থ এইটো যে
এনসাৰ বিলাক লিখি আনিছো হয় এনসাৰ লিখাত ইয়াতে সময় ওয়েষ্ট কৰা নাই কিন্তু বাকি কেটা অপচন কি হ'ব তাকো মই ইয়াতে কিন্তু সম্পূৰ্ণভাৱে ডিসকাশন কৰি গৈছো গতিকে তোমালোকে ধ্যান দিবা এইখিনি কথাত নেক্সট আছে the site of photosynthesis is the site of photosynthesis তোমালোকে এটা জানাই যে এটা আমাৰ ক্লোৰোপ্লাষ্টত ফটোসিনথেসিস হয় অপচন নাম্বার বি টো এতে দিয়া আছে ভ্যাকুইল হৈছে আমাৰ 90% ঠাই উদ্ভিদ কোষৰ প্লান্ট সেলৰ আমাৰ ভ্যাকুইলে থাকে তাৰ পিছত হৈছে লাইসোজমটো হৈছে এসিডিক পিএইচত হাইড্ৰোলাইটিক এনজাইম এসিডিক পিএইচত এটো কাম কৰে বেসিক পিএইচত নহব সেন্ট্ৰোজম ইজ বেসিক্যালি এনিমেল সেলৰ ডিভাইডেটৰ কাৰণে ইয়াতে ব্যৱহৃত হয় নেক্সট কোৱেশ্চন নাম্বাৰ 7 আছে হাউ মেনি ক্ৰোমোজোমস আৰ in human somatic cell আমাৰ 46 ক্ৰোমোজোম থাকিব twice n is equal to 46 and the gametত কিমান থাকে n is equal to 23 okay gametত এনেকা থাকিব বা আমি লিখিব পাৰো 22 plus x or 22 plus y 22 plus y and 22 plus 3 next আমাৰ আছে question number 8 আছে the enzyme is present in saliva enzyme is saliva itu তালিন টু আউট অফ এনসিআরটি আছে আগতে আমাৰ ডাইজেশন এইটো আছিল গতিকে আমাৰ এমাইলেজ বুলিও থাকে সেলাইভাত আমাৰ এমাইলেজ বুলিও থাকে এমাইলেজ বুলিও তোমালোকৰ এতে থাকে গতিকে তোমালোকে এইটো চাই লবা নেক্সট কিছু কাৰণে মই ব্যাকগ্ৰাউণ্ডটো চেঞ্জ কৰি আৰু উঠি আহিছো গতিকে ইগনোৰ next the process of loss of water through leaves ইটো আমাৰ ট্ৰান্সপিৰেশন বুলি আমি জনা যায় ইটো আমাৰ বাষ্পীভৱন ট্ৰান্সপিৰেশন বুলি জনা যায় ৰেসপিৰেশনটো হৈছে আমাৰ খানা আমাৰ বনোৱাটো ৰেসপিৰেশন তাৰপিছত গ্লুকেটন এইবিলাক নালাগে তোমালোকৰ ডিফিউজন হৈছে এটো মেমব্ৰেনৰ থ্ৰুদি ডিফিউজ হয় নেক্সট আমাৰ আছে who proposed the theory the natural selection ইটো আমাৰ তোমালোকৰ এতে ডারউইন দিয়া আছে গতিকে ডারউইন হৈ যাব survival of fetus অর্থাৎ reproductive fitness to আমাৰতে মেইনলি ধৰা হয় ওকে ডারউইনৰ ক্ষেত্ৰবিলাকত আমাৰ reproductive fitness next আমাৰ আছে question number 11 which of the following is a nitrogen fixing bacteria nostoc and anabina এইটো আছে বা আমাৰ হেটেৰোসাইট বুলি কোৱা হয় গতিকে ইয়াতে তোমালোকৰ ৰাইজোবিয়ামটো আমাৰ নাইট্ৰোজেন ফিক্সিং ব্যাকটেৰিয়াম হৈ যাব আৰু লগতে তোমালোকে মনত ৰাখিবা নষ্টক এন্ড এনাবিনা হেটেৰোসিস্ট বুলি এনে কোৱা হয় আৰু অপচন নাম্বাৰ আমাৰ কোৱেশ্চন নাম্বাৰ 12 আছে the genetic material is most of organism is DNA mostly DNA and some viruses RNA হৈ যাব some viruses ক্ষেত্ৰত RNA protein টো হৈছে আমাৰ এইটো আমাৰ ট্ৰান্সলেশনৰ দ্বাৰা হয় RNA ট্ৰান্সলেশন হয় গতিকে প্ৰথমে DNA হয় তাৰ পিছত RNA তাৰ পিছত হৈছে protein DNA পৰা RNA হৈছে এইটো আমাৰ ট্ৰান্সক্ৰিপশন আৰু RNA পৰা DNA হৈছে এইটো RNA পৰা protein হৈছে এইটো ট্ৰান্সলেশন ওকে লিপিডটো তোমালোকে জানাই এইটো হৈ যাব অপচন নাম্বাৰ সি নেক্সট হৈ যাব আমাৰ কোৱেশ্চন নাম্বাৰ আছে আমাৰ 13 টো আছে which tissue transport water in plants water হৈছে আমাৰ জাইলেম আৰু যদি আমাৰ কয় যে ফুড বুলি যদি আমাৰ কয় ইয়াতে ফ্লোয়েম লিখিবা ফ্লোয়েম হৈ যাব ওকে ক্লিয়াৰ নেক্সট আছে আমাৰ the human heart is how many chamber human heartত আমাৰ 4 chamber human heart থাকে 2 atria 2 ventricle 2 atria plus 2 ventricle হাতটো তোমালোকে জানাই কেনেকুৱা হয় নেক্সট এতে আছে কোৱেশ্চন নাম্বাৰ 15 আছে the connecting link between the reptile and bird is তোমালোকৰ এটো আছে এনিমেল কিংডমৰ পৰা আছে একাৰোহেট্ৰাছ এটো তোমালোকৰ এনিমেল কিংডমৰ পৰা ভিতৰৰ কোৱেশ্চন এটো তোমালোকে চাই লবা নেক্সট আছে এটো কোৱেশ্চন নাম্বাৰ আমাৰ 16 আছে the dihybrid cross
ট্ৰাইহাইব্ৰিড ক্ৰছৰ ফিনোটাইপিক ৰেচিও আমাৰ হৈ যাব 9:3:3:1 এণ্ড জিনো হৈ যাব জিনোটাইপিকটো মই লিখি দিছোঁ ইয়াতে 1:2:1:2:4:2:1:2:1 ওকে এইটো হৈ যাব জিনোটাইপিক ৰেচিও আৰু এইটো হৈ যাব ফিনোটাইপিক ৰেচিও মনোহাইব্ৰিড ক্ৰছৰ জিনোটাইপিক ৰেচিও হ'ব এইটো ফিনোটাইপিক ৰেচিও হ'ব এইটো আৰু জিনো হ'ব মনোহাইব্ৰিডৰ জিনো অফ মনো মই ইয়াতে লিখি দিছোঁ 1:2:1 got it next আমাৰ আছে question number 17 the hormone responsible for the milk ejection এইটো হৈছে আমাৰ অক্সিটোসিন প্ৰলেক্টিন হৈছে মিল্ক ফৰ্মেশন হলে প্ৰলেক্টিন এইটো হৈছে অক্সিটোসিনে কি কৰে কন্ট্ৰাকশন কৰে contraction during childbirth contraction করে okay next which organelle is responsible for the protein synthesis itu amar ribosome eukaryotot amar thake 80s ribosome prokaryotot thake amar 70s ribosome kor pora form hoy 50s plus 30s 80s hoy amar 60s plus 40s okay clear ribosome to ete ribosome which is a non membrane bound organelle okay next our question number 19 ase the study of fungi is called mycology algae jenaka thaka tumalokor sorry ete lichen moi likhi disu lichen thake algae thake aru fungi thake fungi tuk amar koa hoy to mycobiont বুলি কোৱা হয় আৰু algae part কোৱা হয় আমাৰ phycobiont a study of algae is phycology and the study of fungi is mycology okay clear which of the vitamin synthesize is skin under skin sunlight অথা এটো আমাৰ sunlight vitamin D হয় তো এনেকা question veterinary exam বিলাকত হা আমাৰ দেখা যায় okay clear গটিকে মেইন টপিক এটা তোমালোকে মনত ৰাখিবা মেইন টপিক কিটা এই কিটা আছিল মেইন আমাৰ টপিক এই কিটা যাতে ইয়াতে আমাৰ তিনিটা মই ইয়াতে মেনশন কৰি দিছো ইয়াতে আমাৰ তিনিটা চেপ্টাৰ হৈ গল ইয়াতে আমাৰ দুটা চেপ্টাৰ ইয়াতে এটা চেপ্টাৰ গটিকে ইয়াতে তোমালোকে পালা টোটাল 6 চেপ্টাৰ এইখিনি পোৰছনৰ পৰা আৰু এইখিনি পোৰছন ইয়াতে হ'ব আমাৰ 6 চেপ্টাৰ এইখিনি হ'ব 3 এইখিনি হ'ব এটো আমাৰ 2 ধৰা ইফালে 2 3 ধৰা হলা 9 আৰু 12 6 plus 12 অর্থাৎ এফালে আমার 18 টোটাল আমার ক্লাস 11 12 মিলাই আমার 32 টা চেপ্টার তার মাঝে তোমালোকে 18 টাও যদি ভালকে কৰিছা বা মোর অর লেস মই যদি কও তোমালোকক অলপ স্ক্রিনখন মই ডাউন কৰি লৈছো মোর অর লেস যদি তোমালোকে 20 টা চেপ্টার বায়োলজি যদি কমপ্লিট কৰিছা 20 চেপ্টাৰ বায়োলজি যদি কমপ্লিট কৰিছা তোমালোকে তেন তোমালোকে নিশ্চিত থাকা যে তোমালোকৰ এটা ভাল স্কোৰ হবলৈ গৈ আছে গতিকে বেছি দিন নাই দেন আমি ফিজিক্স এন্ড কেমিষ্ট্ৰি আমি ফৰ্মুলা বিলাক চাম ফৰ্মুলাৰ আমি ভিডিও লৈ আহিম তোমালোকে notify থাকিবা চেনেলটো 110% তোমালোকে গ্যাৰান্টি এন্ড হেই লবা যে সাবস্ক্রাইব যাতে কৰা সাবস্ক্রাইব যাতে তোমালোকৰ হয় চেনেলটো এটো ধ্যান ৰাখিবা চেনেলটো যাতে সাবস্ক্রাইব কৰি ৰাখা যাতে ভিডিও আহাৰ লগে লগে তোমালোকে নোটিফিকেশন পাই যাও ওকে এই গ্যাৰান্টি মিস নকৰিবা পুৰা একদম ষ্টাডি কৰি থাকা মই লাষ্টত এটা লিখিম অল দা বেস্ট all the best ifale right chino hasi okay thank you so much